সংখ্যালঘু মুছলমানৰ মুখত বিজেপিৰ জয়গান ৰাজ্যৰ ৰাজনীতিত কেতিয়াও কোনোদিনে নেদেখা দৃশ্য এবাৰ দেখা গৈছে লোকসভা নিৰ্বাচনত বিজেপিলৈ ফুট বৈছে মুছলমান ভোটাৰৰ মুখ্যমন্ত্ৰী হওক অথবা মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্বাচনী সভা প্ৰতিখন সভাতেই হাজাৰ হাজাৰ সংখ্যালঘু ভোটাৰৰ আগমন দূৰ দূৰণিৰ পৰা কোনোবা যদি ট্ৰেক্টৰত উঠি আহিল কোনোবা আহিল টাটা মোবাইলত উঠি এই সকল সংখ্যালঘু মুছলমানৰ লক্ষ্য ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী সভা বৰগলীৰ ৰাইজ ইমানভাৱে ওলাই আহিলে আমি কল্পনাও কৰা নাই যে আজিৰ দিনত সংখ্যালঘু মাইনৰিটি মানুহে যে বিজেপি দলত ইমান ছাপোৰ্ট কৰিব আমি কল্পনাও কৰা নাছিলোঁ গতিকে আজিৰ দিনত ইমান মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মানুহখিনি কংগ্ৰেছ AIUDFৰ প্ৰতি এতিয়া আৰু আনুগত্য নাই সংখ্যালঘু ৰাইজৰ ৰাজহুৱাকৈ সংখ্যালঘু মুছলমানে ক'লে আমি বিজেপিক ভাল পাওঁ মই ভাল পাওঁ বিজেপি ভাল লাগিছে সেইকাৰণে আহিছো সকলে বুজি পাইছে যে বিজেপি বাহিৰে একো চিন্তা কৰি লাভ নাই সেইকাৰণে সকলোৱে ওলাই আহিছে যি কৰিছে বিজেপি ভালেই কৰিছে সংখ্যালঘু অধ্যুষিত সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীয়ে চলোৱা নিৰ্বাচনী প্ৰচাৰ সভাত দেখা পোৱা গৈছিল হাজাৰ হাজাৰ সংখ্যালঘুৰ উপস্থিতি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়তো মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাৰ নগাঁও লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত প্ৰতিখন সভাতেই দেখা গৈছে হাজাৰ হাজাৰ সংখ্যালঘু ভোটাৰ ৰাইজৰ আগমন সকলোৱে দিব যোৱা বছৰ আমি সংখ্যালঘু ৰাইজৰ ভোট পোৱা নাছিলোঁ এবাৰ সংখ্যালঘু ৰাইজৰো পাম সংখ্যাগুৰুটো পামেই গতিকে ডেফিনেটলি জিকিব নগাঁও লোকসভা সমষ্টিৰ আজি মন্ত্ৰী পীযুষ হাজৰিকাৰ ছখনকৈ নিৰ্বাচনী সভাত দেখা গৈছে কেৱল সংখ্যালঘু মুছলমান ৰাইজৰ উপস্থিতি কিন্তু কি কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এই আকৰ্ষণ মুছলমান ৰাইজৰ মই সুদূৰ 7 বছৰমান ডুবাইত কাম কৰি আহিছোঁ সৌদিত কাম কৰি আহিছোঁ কুৱেত গৈছোঁ মই তাত যেতিয়া মই কংগ্ৰেছ আমলত গৈছিলোঁ তেতিয়া আমাক কৈছে ক'ৰ পৰা আহিছা আমি কৈছোঁ ইণ্ডিয়াৰ পৰা বাছ হৈ গ'ল আৰু এতিয়া যদি কওঁ যে ক'ৰ পৰা আহিছা কৈছে মই যদি কওঁ যে ইণ্ডিয়াৰ পৰা আহিছোঁ তেতিয়া কয় মোদী মোদী গুড গুড মোদী গুড মোদী হৈছে এনেকুৱা এটা নাম য'ত নেকি একদম ফৰেন কাণ্ট্ৰিৰ পৰা লৈকে গোটেই অল অভাৰ ৱৰ্ল্ডত চবেই চিনি পায় মানুহে জানে কোন কেনেকুৱা কোনে দেশৰ কাৰণে কাম কৰি আছে আৰু দেশ আগুৱাই লৈ যাব মন্ত্ৰী পীযুষ হাজৰিকাই নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ ৰূপহী সমষ্টিৰ বৰালিমাৰীত ভাষণ দি থকাৰ সময়তেই আজান দিয়াৰ সময়ত তেওঁ ভাষণ বন্ধ কৰাৰ দৃশ্যও দেখা পোৱা গ'ল সকলোৱে বুজি উঠিছে যে এই আমাৰ চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ কাৰণে কাম কৰিছোঁ সময় উন্নয়নৰ কাৰণে কৰিছোঁ সকলোৰে কাৰণে কাম কৰিছোঁ আজি য'ত হিন্দু বসতি প্ৰধান অঞ্চল তাত অৰুণোদয় পাইছে মুছলমান বসতি প্ৰধান অঞ্চলত অৰুণোদয় পোৱা নাই সেইটো হোৱা নাই বোলে তাত প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ হিন্দু বসতি প্ৰধান অঞ্চলত হৈছে মুছলমান বসতি প্ৰধান অঞ্চলত হোৱা নাই সেইটো হোৱা নাই আৰু কয় যে আমি এটকাও নিদিয়াকৈ চাকৰি পাইছোঁ মোক এনেকুৱালৈকে মানুহে কৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা পোৱা ঘৰৰ ল'ৰাই ACSৰ চাকৰি পাইছে ভাৰতীয় জনতা পাৰ্টিলৈ এতিয়া মুকলি সমৰ্থন আগবঢ়াইছে শিক্ষিত সংখ্যালঘু যুৱক যুৱতীও ক'লে বিজেপিৰ বাহিৰে আৰু এতিয়া বিকল্প নাই ধিং সমষ্টিটো বিগত 2005 চনৰ পৰা আমি এনেকুৱা এক সমষ্টিৰ অধীনস্থ হৈ আছিলোঁ সংখ্যালঘুসকল যিসকলে বিভিন্ন সময়ত উপযোগিতা থকাৰ পিছতো নিজৰ প্ৰাপ্যখিনি পোৱা নাছিলে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত বিজেপি চৰকাৰে যুৱকসকলকে উদ্দেশ্যি অসমখনত উন্নতি কৰাৰ ক্ষেত্ৰত যি ধৰণৰ ভূমিকা অৱলম্বন কৰিছে সেই ক্ষেত্ৰত আমাৰ সংখ্যালঘু শিক্ষিত যুৱকসকলৰ লগতে আমাৰ সচেতন ভোটাৰসকলে
আকৃষ্ট হৈ দলে বলে ওলাই আহিছে। নগাঁও লোকসভা সমষ্টিত য়ংবিলাক যিবিলাক যুৱক যুৱতী আছে চবেই ওলাই আহিছে, কাৰণ বিজেপি চৰকাৰৰ প্ৰতি আমাৰ সন্তুষ্ট হৈছে। যেনেকৈ আমাৰ চৰকাৰে যুৱকক আজিকালি যে চাকৰি দি আছে, যিসকলে মানে গ্ৰেজুৱেট কমপ্লিট কৰি আছে সিহঁতক চাকৰি দি আছে, সেইকাৰণে চবেই সন্তুষ্ট হৈ পেলাই মানে বিজেপিৰ প্ৰতি সন্তুষ্ট হৈ পেলাই চবেই য়ং ওলাই আহিছে। বিজেপি যি কাম কৰিছে, বিজেপি দলে যি উন্নয়ন কৰিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী যি উন্নয়ন কৰিছে, উন্নয়নৰ ফালে চাই আমি সন্তুষ্ট। আমি মাইনৰিটি সমাজ একেলগে ওলাই আহিছোঁ। নগাঁও লোকসভা সমষ্টিত যি খৰগতিত সংখ্যালঘু অধ্যুষিত সমষ্টিত উন্নয়ন হ'বলৈ ধৰিছে, ইয়াৰ বাবে সংখ্যালঘু ৰাইজৰ মাজত এতিয়া শুনা গৈছে কেৱল বিজেপিৰ জয়গান। আমাৰ বিজেপি যদি চৰকাৰ আহে তেতিয়াহ'লে মুছলমান মানুহে নমাজ পঢ়িব নোৱাৰিব, গৰু খাব নোৱাৰিব, কিবা টুপি পিন্ধিব নোৱাৰিব, লুঙি পিন্ধিব নোৱাৰিব। আজি চাওক, আজি 7 বছৰ হৈ গৈছে বিজেপি চৰকাৰ আমাৰ অসমত। আজি হিমন্ত দাৰ নেতৃত্বত আজি তেখেতে চৰকাৰ চলাই আছে। আজিলৈকে কোনোবা আমাৰ হিন্দু মুছলমান কিবা কাজিয়া হৈছে নেকি, না মছজিদত কিবা কেচকাল হৈছে, না ধৰকচোন টুপি লৈ পেলাই কেচকাল হৈছে, আজিলৈকেতো আমাৰ এইটো নাই। কংগ্ৰেছৰ আজি এইটো কৰ্মফল বুলি ক'ব লাগিব। আমাৰ সন্মানীয় মন্ত্ৰী মহোদয় পীযুষ হাজৰিকা ডাঙৰীয়াই যিখিনি ডেভেলপমেণ্টৰ কাম কৰি আছে তাৰ প্ৰতি ৰাইজ আকৃষ্ট হৈছে। বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো আমাৰ মাইনৰিটি বা যিকোনো ভিতৰুৱা অঞ্চলবিলাক যথেষ্ট পৰিমাণ উন্নত হৈছে। কংগ্ৰেছে আমাৰ পৰা ভোটহে নিছে, কিন্তু আমাৰ পৰা ভোট এতিয়ালৈকে বিজেপি নিয়া নাই, কিন্তু আমাৰ উন্নয়নৰ চাকি জ্বলাই কিন্তু বিজেপি দেখাইছে। ৰেচন কাৰ্ড হওক অথবা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, বিনামূলীয়া চাউল হওক অথবা লাখপতি বাইদেউৰ আঁচনি, সকলো সমানেই পাইছে সংখ্যালঘু ৰাইজে। মই মানে 10 বছৰ ধৰি ৰেচন কাৰ্ড দিছো, হোৱা নাই। এতিয়া মানে পাইছো, 2বাৰ চাউল পাইছো। এতিয়া মই বহুত ভাল পাইছো। এতিয়া বিজেপিতে ভোট দিম। বিজেপি ঘৰে ঘৰে ৰেচন কাৰ্ড দিছে, বিজেপি অৰুণোদয় দিছে, বিজেপি ঘৰ দিছে, একাউণ্টত দিছে, হাতে হাতে দিয়া নাই। বিজেপিত আপোনালোকে ভোট দিয়ক, খোলা ছবিত ভোট দিয়ক। দুখীয়াক সহায় কৰে, সেইকাৰণে আমি বিজেপিক ভোট দিওঁ। সকলোৱে বিজেপিতে দিব ভোট। মই ভাল পাওঁ বিজেপি। অনুদান দি থাকে, সেইকাৰণে আহিছো। আমাৰ কাৰণে ভাল আছে বিজেপি। বিজেপি বিৰাট ভাল কাম কৰিছে, এইটো কাৰণে বিজেপি ভাল পাওঁ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ। লাখপতি বাইদেউ হ'বলৈ মন আছেনে নাই?